শিক্ষক সমাজক লজ্জানত কৰা নিকৃষ্ট কাণ্ড ঘৰখনকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ শিক্ষকৰ বিৰুদ্ধে ঘটনাটো সংঘটিত হৈছে হাজোৰ ৪ নং দোকানীয়া পণ্ডিতৰ পামত এইবাৰ ঘৰখনকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ চৰকাৰী শিক্ষকৰ বিৰুদ্ধে জানিব পৰা মতে ১৮ জুন তাৰিখে সন্ধিয়া ৬ মান বজাত মঞ্জুল আলী নামৰ এজন যুৱকে ৯ বছৰীয়া এগৰাকী নাবালিকাক অপকৰ্ম কৰি মুমূৰ্ষ অৱস্থাত পেলাই থৈ যায় আনহাতে ঘটনাৰ বিষয়ে অন্য লোকৰ ওচৰত প্ৰকাশ কৰিলে হত্যাৰ ভাবুকিও প্ৰদান কৰে যুৱকজনে পৰৱৰ্তী সময়ত নাবালিকাজনীক পৰিয়ালৰ লোকে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে যদিও নাবালিকাগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত ঘটনাটো পলমকৈ জানিবলৈ পাৰে পৰিয়ালৰ লোকে পিছত ঘটনাক কেন্দ্ৰ কৰি কেইজনমান লোকে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে নিজৰ মাজতে যাৰ ফলত মাতব্বৰূপী ৪-৫ জনীয়া দল এটাই অন্য লোকক জানিবলৈ দিয়া নাছিল ঘটনাৰ মূল কাৰণ এই অভিযোগ ঘৰখনকাৰী পৰিয়ালৰ লোকৰ আনহাতে ঘটনাৰ বিষয়ে অন্য লোকক জনালেও প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে জিয়াবৰ আলী মস্তফা আলী আব্বাছ আলী জহুৰুলৰ বিৰুদ্ধে এই ৪জনীয়া লোকৰ দলটোৰ মাজত দুগৰাকীকৈ আছিল চৰকাৰী শিক্ষক ইয়াৰ পাছত মাতব্বৰূপী ৪-৫ জনীয়া দলটোৱে কেইবাদিনো ধৰি দুয়োপক্ষৰ মাজত বিচাৰ প্ৰক্ৰিয়া চলায় যদিও অৱশেষত ঘৰখনকাৰী পৰিয়ালক ১,৬০,০০০ টকাৰ ধন দাবী কৰে পিছত অসহায় পৰিয়ালটোৱে নগদ ৫০,০০০ টকা দিয়াৰ পাছত পৰিয়ালক বাকী ধন আদায় দিব নোৱাৰাত ভয় ভাবুকি প্ৰদান কৰি আহে দলটোৱে পিছত উপান্তৰ হৈ নাবালিকাগৰাকীৰ পৰিয়ালৰ লোকে হাজো থানাত দাখিল কৰে এজাহাৰ ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে লম্পট মঞ্জুল আলীক আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰে ঘৰখনকাৰী পৰিয়ালৰ অভিযোগ মাতব্বৰ কৰি টকালৈ পুনৰ কিয় আৰক্ষীক জনালে লগতে আগধন হিচাপে ৫০,০০০ টকা উভতাই দিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে মাতব্বৰূপী শিক্ষকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ প্ৰশাসন তথা চৰকাৰক আহ্বান জনাইছে মানে আপাত হৈ গ'লে বেয়া কাম করছি কোন লড়া মঞ্জুল আলী কি হয় আপনার আমার ভাগিন হয় বেয়া কাম বলে করছি মানে অভিযোগ করছি অভিযোগ করার পিছিয়ে মানে আমিও কলো যে ভাই মানুষ ৪টা-৫টা মানুষ বহি পেলাই যদি জবটো মারা যাব এনেকুৱা তেখেতে মোক কলা যে এনে কথা আজি ৰাতি বব স্কুল ঘৰত হৈছে আমাৰ ঘৰৰ লগতে ৪ নম্বৰ দোকানে পণ্ডিতে পাওঁ তেখেতে আহিছে বিচাৰৰ ৰায় হলে ১,৬০,০০০ টকা আর মানে ১,৬০,০০০ টাকা ধন দাবি করছি আর এতে ১ নম্বৰ আপনার রাইজের মানুষ আমাক মানে মানুষ মাতবা হাকে দিছি তেখেতে হাকে দিছি আর তেখেতে মানুষ আহিলে আমার বহুত মানুষ মাতিছে আর তেখেতে মোক কৈছিও যে মই গাঁৱৰ ৪টা-৫টা মানুষ বহি পেলাই বিচাৰটো কৰিম কিন্তু সেইটো কাৰণে তেখেতে মানে বহুত জাগাত মানুষ আনি পেলাই মানে তেখেতে বিচাৰ বহিছে বিচাৰ যেতিয়া বহিছে আমাক কৈ দি আছে যে মানে তোমাক আৰু আহিবা লগা মানুষ আছে নেকি তুমি সব মাতিছো আমি কি মাতিম তুমি কি করবা তেখেতে মানে লাঠি চাঠি লৈ আহি পেলাই দাও চাও লৈ আহিছে পুরা দাও চাও লাঠি চাঠি আনি পেলাই আপাতটো তাকে থুইছি থুই পেলাই মারবা গেছি আমার কাষতে মারবা গেছি লাঠি চাঠি লৈ পেলাই দাও চাও লৈছি জব করবো তেখেতে মানে আর মারি ফেলবো পয়সা তেখেতে মানে নিজে আহি পেলাই তেখেতে মানুষ মানে তেখেতে মাতছি যে মানুহকেইটা যাই পেলাই জুৰিত যাই পেলাই তেখেতে ১,৬০,০০০ টকা মানে আমার ওচৰত দাবী করছি এইটো মানে জুৰিত যা আছে মাতবৰ আছে মস্তফা বুলি কয় এটাৰ নাম মস্তফা আছে আব্বাছ আলী আছে জিয়াবৰ আছে আটছফ আলী আছে আৰু জহুৰুল মাষ্টৰ বুলি কয় তেখেতেও আছে আপনার মানে বহুত মানে ডাঙৰ আমি মানে আৰক্ষী থানাত আহিছো যে মই কৈছো যে পইচাখানি ইমান পইচাটো দিবা নাপাওঁ মই ৫০,০০০ ইতিমধ্যে দিছো আমি টকাৰ হাতত দিছিলে টকাটো জিয়াবৰ আলী বুলি কয় তেখেতে তাৰমানে আমাৰ স্কুলৰ সভাপতিও আৰু তাতেও মানে সভাপতি তেখেতে মানে জটটো লগাইছিল মানে নিজা মানুহ জুৰিত পঠাই দি পেলাই
বিচাৰটো তেখেতে কৰিছে হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থ্যাংক ইউ ভেৰি মাচ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969